নমস্কাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ গুৱাহাটী যোৱা 24 ঘণ্টাত অসমৰ কিছু কিছু ঠাইত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে ডিব্ৰুগড় জিলাৰ মৰাণত প্ৰবল বৰষুণ হোৱা পৰিলক্ষিত হৈছিল। এই সময়ছোৱাত সৰ্বোচ্চ তাপমাত্ৰা স্বাভাৱিকতকৈ 3.1 ডিগ্ৰী সেলসিয়াছৰ পৰা 5.0 ডিগ্ৰী সেলসিয়াছ বেছি আছিল আৰু সৰ্বনিম্ন তাপমাত্ৰা স্বাভাৱিকতকৈ ঠাই বিশেষে 1.6 ডিগ্ৰী সেলসিয়াছৰ পৰা 3.0 ডিগ্ৰী সেলসিয়াছ বেছি আছিল। ৰাজ্যখনৰ আজিৰ ন্যূনতম সৰ্বনিম্ন তাপমাত্ৰা লখিমপুৰত 21.4 ডিগ্ৰী সেলসিয়াছ আৰু যোৱাকালিৰ সৰ্বাধিক সৰ্বোচ্চ তাপমাত্ৰা শিলচৰত 37.6 ডিগ্ৰী সেলসিয়াছ ৰেকৰ্ড কৰা হৈছিল। বতৰৰ আগজাননী আৰু সতৰ্কতা অহা 24 ঘণ্টাত অসমৰ প্ৰায়বোৰ ঠাইত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত ঠায়ে ঠায়ে বজ্ৰপাতৰ লগতে দুই এঠাইত প্ৰবল বৰষুণৰ সৈতে ঠাই বিশেষে ঘণ্টাত 40 পৰা 50 কিলোমিটাৰ বেগত বতাহ বলাৰ সম্ভাৱনা আছে। বিশেষকৈ পশ্চিম অসম আৰু বৰাক উপত্যকাৰ সৰ্বাধিক তাপমাত্ৰা 3 পৰা 5 ডিগ্ৰী সেলসিয়াছ বেছি থকাৰ সম্ভাৱনা আছে। আৰু আমি যদি চাওঁ আজিৰ পৰা বতৰৰ আগজাননী অহা 5 দিনৰ অসমৰ প্ৰায়বোৰ ঠাইতে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। লগতে আজি 17 তাৰিখে বিশেষকৈ উজনি অসমৰ জিলাখনৰ দুই এঠাইত ঘণ্টাত 40 পৰা 50 কিলোমিটাৰ বতাহ বলাৰ লগতে দুই এঠাইত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ তিনিচুকীয়া জিলা, চৰাইদেউ, ধেমাজি আৰু লখিমপুৰ জিলাৰ দুই এঠাইত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা আছে। আৰু বৰাক উপত্যকাত ঠায়ে ঠায়ে ঘণ্টাত 40 পৰা 50 কিলোমিটাৰ বেগত বতাহ বলাৰ সম্ভাৱনা আছে। লগতে নামনি অসমৰ দুই এখন জিলাৰ দুই এঠাইত বিজুলী ঢেৰেকণিসহ গাজনি মৰাৰ সম্ভাৱনা আছে। তেনেকৈ 18 তাৰিখে নামনি অসমৰ প্ৰায়বোৰ জিলাৰ ঘণ্টাত 40 পৰা 50 কিলোমিটাৰ বেগত বতাহ বলাৰ লগতে নলবাৰী আৰু বঙাইগাঁও জিলাৰ দুই এঠাইত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আৰু লগতে উজনি অসমৰ প্ৰায়কেইখন জিলাৰে দুই এঠাইত ঘণ্টাত 40 পৰা 50 কিলোমিটাৰ গতিবেগত বতাহ বলাৰ লগতে ডিব্ৰুগড় জিলা আৰু তিনিচুকীয়া জিলাৰ দুই এঠাইত লগতে গোলাঘাট জিলাৰ দুই এঠাইত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। লগতে বৰাক উপত্যকাৰ জিলাকেইখনৰ ঠায়ে ঠায়ে বিজুলী ঢেৰেকণিসহ বজ্ৰপাতৰ সম্ভাৱনা আছে। আৰু হোজাই আৰু ডিমা হাছাও জিলাত ঘণ্টাত 30 পৰা 40 কিলোমিটাৰ গতিবেগত বতাহ বলাৰ সম্ভাৱনা আছে। 19 তাৰিখে নামনি অসম, উজনি অসম আৰু বৰাক উপত্যকাৰ কেইখনমান জিলাৰ ঠায়ে ঠায়ে ঘণ্টাত 40 পৰা 50 কিলোমিটাৰ গতিবেগত বতাহ বলাৰ লগতে বিজুলী ঢেৰেকণিসহ বজ্ৰপাতৰ সম্ভাৱনা আছে। লগতে ডিমা হাছাও, কাৰ্বি আংলং, গোলাঘাট, ডিব্ৰুগড়, তিনিচুকীয়া, তামুলপুৰ আৰু নলবাৰী জিলাৰ দুই এঠাইত প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। আৰু 20 তাৰিখে উজনি অসম, বৰাক উপত্যকাৰ নামনি অসমৰ কেইখনমান জিলাৰ ঠায়ে ঠায়ে বিজুলী ঢেৰেকণিসহ বজ্ৰপাতৰ সম্ভাৱনা আছে। লগতে কামৰূপ ৰুৰেলত দুই এঠাইত ঘণ্টাত 40 পৰা 50 কিলোমিটাৰ গতিবেগত বতাহ বলাৰ সম্ভাৱনা আছে। তেনেকৈ